নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোলৈকে মিক্স ফ্ৰেনৰ ক্লাছ 6ৰ ফৰ্মুলা ইউজ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিলোঁ হয়নে বাৰু আজি আমি এই ভিডিঅ'টোত মিক্স ফ্ৰেনৰ ক্লাছ 7ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবোৰ সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম ঠিক আছে আও এতিয়া আমি আগবাঢ়ো আমি ইয়াৰ আগলৈকে কি পাইছিলোঁ বাৰু মিক্স ফ্ৰেনৰ ওপৰত আমি যিখিনি ফৰ্মুলা পাইছিলোঁ ফৰ্মুলাবিলাক আমি কি পাইছিলোঁ প্ৰথম ফৰ্মুলা আমি পাইছিলোঁ ক্লাছ 9ৰ ফৰ্মুলাটো হয়নে যেতিয়া আমি মিক্স ফ্ৰেনৰ ফৰ্মুলা ব্যৱহাৰ কৰি ক্লাছ 9 কৰিব লাগিব তেতিয়া ফৰ্মুলাটো কি বুলি পাইছিলোঁ আমি তেতিয়া হ'ব লাগিব প্লাছ 10 মাইনাছ 5 আৰু প্লাছ 4 তাৰমানে পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত চাৰিজন বন্ধু ওপৰৰ ঘৰটোলৈ যাব ঠিক আছে তাৰপিছত আমি কি পাইছিলোঁ তাৰপিছত পাইছিলোঁ আমি প্লাছ 8ৰ ফৰ্মুলাটো পাইছিলোঁ হয়নে ফৰ্মুলাটো আমি কি পাইছিলোঁ ফৰ্মুলা পাইছিলোঁ প্লাছ 8 কৰিবৰ কাৰণে যোগটো মানে অংকত আনযোগ কৰিবৰ কাৰণে মিক্স ফ্ৰেন ফৰ্মুলাটো কি আছিলে প্লাছ 10 হ'ব মাইনাছ 5 হ'ব আৰু লগত প্লাছ 3 হ'ব তাৰমানে পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত তিনিজন বন্ধু ওপৰৰ ঘৰটোলৈ যাব তাৰপিছত আমি কি পাইছিলোঁ প্লাছ 7 যেতিয়া আমি প্লাছ 7 কৰিব লাগিব তেতিয়া কি হ'ব আমি তাৰ ফৰ্মুলাটো কি হ'ব তাৰ ফৰ্মুলাটো হ'ব প্লাছ 10 মাইনাছ 5 আৰু প্লাছ 2 তাৰমানে পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত দুজন বন্ধু ওপৰলৈ যাব হয়নে আৰু প্লাছ 6ৰ ফৰ্মুলাটো আমি কি পাইছিলোঁ প্লাছ 6ৰ ফৰ্মুলাটো পাইছিলোঁ প্লাছ 10 মাইনাছ 5 আৰু প্লাছ 1 তাৰমানে পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত এজন বন্ধু ওপৰৰ ঘৰলৈ যাব ঠিক আছে ইয়াৰে আমি এতিয়ালৈকে ক্লাছ 9ৰ মিক্স ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিলোঁ আৰু ক্লাছ 6ৰ ফৰ্মুলা ব্যৱহাৰ কৰি মিক্স ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিলোঁ আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 7ৰ মিক্স ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰিম আমি আৰু এটা কথা পাইছিলোঁ মিক্স ফ্ৰেন ফৰ্মুলাটো কেতিয়া ব্যৱহাৰ কৰা হ'ব যেতিয়া কোনো এটা অংক ডাইৰেক্ট সমাধান নহ'ব বা স্মল ফ্ৰেন ব্যৱহাৰ কৰি সমাধান কৰিব পৰা নাযাব বা বিগ ফ্ৰেন ব্যৱহাৰ কৰি সমাধান কৰিব পৰা নাযাব তেতিয়া আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম আমি তেতিয়া এই মিক্স ফ্ৰেন বা কম্বিনেশ্যন ফৰ্মুলাটো ব্যৱহাৰ কৰিম এই মিক্স ফ্ৰেন বা কম্বিনেশ্যন ফৰ্মুলাটো হৈছে কি এবাকাছৰ চতুৰ্থটো ফৰ্মুলা মানে ফ'ৰ্থ ফৰ্মুলা ঠিক আছে এতিয়া আহক আমি আগবাঢ়ো আমি এবাৰ ক্লাছ 7ৰ মিক্স ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰোঁ এতিয়া স্ক্ৰীনলৈ মন কৰক ইয়াত আমাৰ প্ৰথম প্ৰশ্নটো কি আছে আমাৰ প্ৰথম প্ৰশ্নটো আছে 5 প্লাছ 7 হয়নে 5 যোগ 7 এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ মিক্স ফ্ৰেন ফৰ্মুলা তেতিয়াই ব্যৱহাৰ হ'ব যেতিয়া 5ৰ লগত 5তকৈ ডাঙৰ সংখ্যা যোগ কৰিব লগা হ'ব তেতিয়াহে মিক্স ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আহক এতিয়া আমি এই অংকটো যিটো স্ক্ৰীনত আছে 5 প্লাছ 7 এই অংকটো আমি এবাকাছ টুলছত অনুশীলন কৰোঁ এতিয়া আমাক আৰম্ভণিতে কি লাগে 5 লাগে হয়নে এই 5 লাগে যে আমি কি কৰিম ইউনিট পইণ্টৰ ওচৰলৈ 1 চলত আপাৰ বিটটো নমাই দিম হ'লনে এইটো আমাৰ পাছ হ'ল এতিয়া আমাক আৰু কি লাগে আমাক লাগে প্লাছ 7 আমি ইয়াৰ লগত 7 যোগ কৰিব লাগে কিন্তু 7টো ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় বা বিগ ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰি আমি কৰিব পাৰিমনে
নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ ইয়াত বিগ ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ ইউনিট পইণ্টৰ ওচৰত কোনো লোৱাৰ বিটছ নাই দিয়া হয় গতিকে আমি এতিয়া কি কৰিম আমি এতিয়া সেইকাৰণে মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম +7 মিক্স ফ্ৰেণ্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম +7 মিক্স ফ্ৰেণ্ড ফৰ্মুলা মতে কি কৰিব লাগিব আমি এতিয়া কি হ'ব 10 চদত এটা বিট ওপৰলৈ যাব 1 চদত আপাৰ বিট ওপৰলৈ যাব আৰু লোৱাৰ বিট দুটা ওপৰলৈ যাব তাৰমানে পাপা ওপৰলৈ গ'ল মা ওপৰলৈ গ'ল আৰু লগত দুজন ফ্ৰেণ্ড ওপৰলৈ ঘৰলৈ গুচি গ'ল হ'লনে এতিয়া আমি এই অংকটোৰ উত্তৰ কি পালোঁ 10 11 আৰু 12 তাৰমানে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 12 ঠিক আছে বুজি পাইছেনে বাৰু এতিয়া আহক ইয়াৰ পিছৰ অংকটো আমি কৰিম ইয়াৰ পিছৰ অংকটোত কি আছে পিছৰ অংকটোত আছে 7 যোগ 7 7 + 7 হয়নে আহক এতিয়া এই অংকটো আমি এবাকাছ টুলছত সমাধান কৰোঁ প্ৰথমতে আমি কি কৰিম এবাকাছ টুলছ আমি ক্লিয়াৰ কৰি লওঁ হ'ল আমাৰ এবাকাছ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমি কি কৰিব লাগিব 7 কৰিব লাগিব 7টো কৰিবৰ কাৰণে আমি কি কৰিম আপাৰ বিটছ নমাই আনিলোঁ আৰু লোৱাৰ বিটছ দুটা ওপৰলৈ উঠাই দিলোঁ আমাৰ 7 হৈ গ'ল এতিয়া এই 7ৰ লগত আমি কি যোগ কৰিব লাগে আকৌ যোগ কৰিব লাগে 7 হয়নে 7 যোগ কৰিবৰ কাৰণে আমি ডাইৰেক্ট কৰিব পাৰিমনে নোৱাৰোঁ বা বিগ ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰিও আমি এই অংকটো সমাধান কৰিব নোৱাৰোঁ তেতিয়া আমি আকৌ কি কৰিম আমি আকৌ এই মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো ব্যৱহাৰ কৰিম মিক্স ফ্ৰেণ্ড ফৰ্মুলা মতে কি হ'ব +7 হ'বৰ কাৰণে কি কৰিব লাগিব 10 চদত এটা বিট উঠি যাব 1 চদত আপাৰ বিট ওপৰ উঠি যাব -5 হ'ব আৰু +2 হ'ব হ'লনে পাপা ওপৰলৈ গ'ল মা ওপৰলৈ গ'ল আৰু লগত দুজন ফ্ৰেণ্ড ওপৰৰ ঘৰটোলৈ গ'ল এতিয়া উত্তৰ কিমান পালোঁ 10 11 12 13 14 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 14 ঠিক আছে বুজি পাইছেনে বাৰু আহক এতিয়া ইয়াৰ পিছৰ অংকটো আমি সমাধান কৰোঁ পিছৰ অংকটোত কি আছে চাওকচোন অংকটোত আছে 16 + 7 16 যোগ 7 হয়নে এই অংকটো আমি এতিয়া আকৌ এবাকাছ টুলছত সমাধান কৰিম প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি এবাকাছ টুলছটো ক্লিয়াৰ কৰি লওঁ আমাৰ এবাকাছ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমাক প্ৰথমতে কি লাগে 16 লাগে এটাকে আমি কি বনাম এতিয়া টুলছত 16 বনাম 16 বনাবলৈ কি কৰিম 10 চদত এটা বিট ওপৰলৈ উঠিব 1 চদত আপাৰ বিট তললৈ লাগিব আৰু এটা লোৱাৰ বিট ওপৰলৈ উঠিব হয়নে এইটো হ'ল 16 এতিয়া ইয়াৰ লগত কি যোগ কৰিব লাগিব ইয়াৰ লগত আমি এতিয়া 7 যোগ কৰিব লাগিব হয়নে 7 এ ডাইৰেক্ট হ'বনে বাৰু নহয় কিয় নহয় কাৰণ আমাৰ ইয়াত আপাৰ বিট ব্যৱহাৰ হৈ আছে হয়নে এটাকে আমি ইয়াত 7 ডাইৰেক্ট কৰিব নোৱাৰোঁ হ'ল আমি এতিয়া 7টো বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কৰিব পাৰিম নেকি নোৱাৰোঁ কাৰণ আমাৰ ইয়াত ইউনিট পইণ্টৰ ওচৰত সিমানখিনি বিট নাইকিয়া হয়নে এটা বিটহে আছে হয় এটাকে আমি আকৌ কি কৰিব লাগিব আমি আকৌ এই মিক্স ফ্ৰেণ্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি আকৌ ইয়াত ব্যৱহাৰ কৰিম এই ফৰ্মুলা মতে কি হ'ব মিক্স ফ্ৰেণ্ড ফৰ্মুলা মতে +7 কৰিবৰ কাৰণে কি কৰিম 10 চদত এটা বিট ওপৰলৈ 1 চদত আপাৰ বিট ওপৰলৈ আৰু লোৱাৰ বিট দুটা ওপৰলৈ হয়নে পাপা ওপৰলৈ মা ওপৰলৈ আৰু লগত দুজন ফ্ৰেণ্ড ওপৰৰ ঘৰটোলৈ গ'ল হ'ল এতিয়া আমাৰ এই অংকটো সমাধান হ'ল আমি উত্তৰ কিমান পালোঁ 10 20 21 22 23 হয়নে আমাৰ এনসাৰ পালোঁ 23 হ'লনে বুজি পাইছেনে বাৰু কেনেকৈ মিক্স ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি আমি এই অংকবিলাক সমাধান কৰিব লাগিব যিবিলাক অংক ডাইৰেক্ট হওক বা স্মল ফ্ৰেণ্ড বা বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি সমাধান কৰিব পৰা নাযায় সেই অংকবিলাক কেনেকৈ কৰিব লাগিব বুজি পাইছে নহয় এতিয়া আপোনালোকে এটা কাম কৰক
আমাৰ যিখন কিতাপ আপোনালোক দিয়া হৈ আছে সেই কিতাপখন মেলি লওক তাৰ মিক্স ফ্ৰেণ্ড প্লাছ 7ৰ যিখিনি এক্সাৰচাইজ আছে যিখিনি অংক আছে সেই অংকখিনি সমাধান কৰিবলৈ আৰম্ভ কৰক সেইখিনি প্ৰেক্টিছ কৰক আৰু ছাত্ৰ ছাত্ৰীকো বাৰে বাৰে প্ৰেক্টিছ কৰক ঠিক আছে তেতিয়ালৈকে প্ৰেক্টিছ কৰক যেতিয়ালৈকে তেওঁলোকে মিক্স ফ্ৰেণ্ড প্লাছ 7ৰ ফৰ্মুলা ব্যৱহাৰ কৰি অংক কৰাৰ ক্ষেত্ৰত পাৰ্গত হৈ নপৰে বুজি পাইছে নহয় ধন্যবাদ